इयाम देरहासार बसुमतारीनि सुबुं सिबिथाय हाबा गंब्रै नाव एम्बुलेन्स बेखेवनानै होदों परबतझारायाव। परबतझारायाव गं 120 बिसना गोनां मेडिकेल बानायनो थांखि लादों बिटिसि सरकारा। दिनै परबतझारा बियाबनि सिङाव थानाय खुटापुरा ओनसोलाव सावस्रि बिफाननि इयाम देरहासार बसुमतारी आरो इयाम मुनमुनजों लोगोसे एनटिपिसिनि मावथिफोरनि बाहागो लानायजों नावनि सायावनो बेराम नायजानो हानाय गंब्रै नावनि एम्बुलेन्स बेखेवनानै होयो रायजो राजाफोरनो। लोगोसेनो सावस्रि बिफाननि इयाम देरहासार बसुमतारी बिथाङा खौरां बिजोंनि गेजेरजों फोरमायोदि खुटापुरा ओनसोला दैबानाजों जुजिनानै थानांनाय मोनसे ओनसोल। बेखायनो डक्टर नार्सफोरा नावजों थांनानै बेरामिफोरखौ नायनो हानायनि मोनसे सुबिदा खालामना होनाय जादों। लोगोसेनो बेखौ मोननानै रायजो राजाफोराबो गोजोननायखौ फोरमायदों होननानै फोरमायो मावफुं सोद्रोमा देरहासार बसुमतारी बिथाङा। तारमाने आमी बिटिसि অঞ্চলৰ হুকে কোণে ঘূৰি পেলাই আমি দেখা পালোঁ যে ইয়াত এটা সমস্যা আছে। বিভিন্ন অঞ্চলত বিভিন্ন সমস্যা। আমাৰ পৰ্বতঝাৰাৰ এই যে কি মাটি মোটাটি অঞ্চলৰ সমস্যাটো এটা নেচাৰেল এটা সমস্যা। প্ৰাকৃতিকৰ লগত আমি যুঁজিব লাগে। বানপানীৰ লগত আমি যুঁজি পেলাই চিকিৎসা সেৱা আগবঢ়াব লাগে। তেতিয়াহ'লে আমি ইয়াত কি ব্যৱস্থা ল'লে ভাল হ'ব এই কথাটো আমি উপলব্ধি কৰি পেলাই আমি বোট এম্বুলেন্স নৌকাৰ ওপৰতে আমাৰ যাতে পেচেণ্ট ট্ৰিটমেণ্ট কৰিব পৰা ব্যৱস্থা কৰা যায়, যাতে নৌকাৰ ওপৰত ডক্টৰ নাৰ্ছ কম্পাউণ্ডাৰ আমাৰ আশাকৰ্মীসকল গৈ পেলাই যাতে ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰা যায়, এইটোকে আমি এটা আধুনিক ধৰণৰ এটা মেচিনেৰে চলা এটা নৌকা এম্বুলেন্স আমি বনাইছোঁ আৰু আজি আমি তাকেই 4খনকেই নৌকা আমি উপহাৰ কৰিছোঁ। মনটো খুব ভাল লাগিব ৰাইজক সেৱা কৰি। ৰাইজৰ খুচিটো দেখি পেলাই আমিও বহুত সুখী হৈছোঁ যে ৰাইজে খুব আনন্দৰে এই প্ৰজেক্টটো একচেপ্ট কৰিছে আৰু ৰাইজৰ কামত আহিব বুলি আমি আশা ৰাখিছোঁ। बेजों लोगोसेनो मावफुं सोद्रोमा देरहासार बसुमतारी बिथाङा फोरमायबावोदि परबतझारा ओनसोलावनो मोनसे 120 बिसना गोनां मेडिकेल बानायनो थाखाय थांखिबो लानाय जादों आरो गंनै एम्बुलेन्सबो होनाय जागोन होननानै फोरमायो। আৰু আমি পৰ্বতঝাৰা হিচাপে এজ এ হোল আমাৰ চিকিৎসা ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত নাটনি হৈ আছে। ইয়াকে আমি বিভিন্ন PHC CHC আৰু আমাৰ যিটো এখন সাব ডিভিজন এডমিনিষ্ট্ৰেটিভ এৰিয়া আৰু খুব পপুলেটেড এৰিয়া, এই এৰিয়াটো লৈ পেলাই যিটো সাব ডিভিজন, এই সাব ডিভিজনত 100 বেডেড মানে পৰ্বতঝাৰা সাব ডিভিজনেল হস্পিটেল ইতিমধ্যে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আমি NSMৰ জৰিয়তে অসম চৰকাৰে এই বছৰত মানে বাজেটত ৰাখি পেলাই যাতে আমাৰ NSMৰ জৰিয়তে ইয়াত এখন হস্পিটেল বনোৱাৰ মঞ্জুৰ কৰে, তাৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত ওতঃপ্ৰোত আলোচনা কৰি চিফ মহোদয়ৰ পৰামৰ্শত আৰু মুখ্যমন্ত্ৰীৰ মানে হস্তক্ষেপত নিশ্চয় এইবাৰ কাজিগাঁৱত নতুনকৈ এখন সাব ডিভিজনেল হস্পিটেল বনাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ মই। আৰু আমি ইয়াৰে কামবিলাক আমি কৰি আছোঁ। অফিচিয়েলি কামবিলাক আমাৰ তীব্ৰ গতিত হৈ আছে। 6,000 প্লাছ আমাৰ জনসংখ্যাক আমি চিকিৎসা সেৱা কৰাৰ ব্যৱস্থা হ'ব বুলি মই চেন্সাছ ৰিপৰ্টটো মই পাইছোঁ। এইটো আমাৰ NTPC CSR প্ৰগ্ৰাম, ছ'চিয়েল কৰ্পৰেট ৰেছপনচিবিলিটিজ ফাণ্ডৰ পৰা আমি তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু তেখেতসকলে আমাক
ফাণ্ডিং আগবঢ়াইছে আৰু এম্বুলেঞ্চখন খুব আধুনিক যেতিয়া ইয়াৰ 5 বছৰ মেইনটেনেঞ্চ তেখেতসকলক আমি দায়িত্ব দিছোঁ আৰু এই 5 বছৰৰ পিছতো বা 5 বছৰৰ ভিতৰত এটা ডাঙৰ খৰচ হোৱা যদি মেইনটেনেঞ্চো হয় NTPCয়ে ইয়াৰ কাৰণে ইতিমধ্যে বাজেট ইয়াৰ মান কৰি থৈছে ইয়াৰ কাৰণে এইটো চলাত যাতে আমি NTPC আৰু BTC গভৰ্ণমেণ্ট খুব পৰস্পৰ বুজা পৰা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত যাতে বস্তুবিলাক ঠিকে থাকে আৰু আমি ভালকৈ যাতে যত্ন ল'ব পাৰে তাৰ কাৰণে তেখেতসকলত সামাজিক দায়বদ্ধতা এইটো যাতে তেওঁলোকেও আমাক সেৱা আগবঢ়াব পাৰে তেখেতসকলকো আমি সুবিধা দিছোঁ আৰু আমিও তেখেতসকলৰ পৰা ৰাইজক এইখিনি সুবিধাটো আগবঢ়াইছোঁ এইখিনি